নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই চিন্স আৰু ফৰৰ ওপৰত গুৰুত্বপূৰ্ণ এটা কনচেপ্ট তোমালোকক প্ৰদান কৰিবলৈ গৈ আছোঁ। এই ভিডিঅ'টো যদি তোমালোকে সম্পূৰ্ণৰূপে চাই দিয়া তেতিয়াহ'লে চিন্স আৰু ফৰৰ ওপৰত কোনো ডাউট নাথাকিব। গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো প্ৰথমতে চোৱা, চিন্স বা ফৰ কি হিচাপে ব্যৱহাৰ কৰা হয়। ইংৰাজীৰ কিবা এটা শব্দক তোমালোকে ভালদৰে বুজি পাবলৈ হ'লে সেই শব্দটোৰ পাৰ্টছ অফ স্পীচটো জনা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। আৰু সেই গতিকে তোমালোকে পাৰ্টছ অফ স্পীচৰ ওপৰত তোমালোকৰ এক ধাৰণা স্পষ্ট কৰিবলৈ চেষ্টা কৰিবা, তেতিয়া তোমালোকৰ পৰৱৰ্তী পৰ্যায়টো কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। এতিয়া আমি চিন্স আৰু ফৰ কি কাৰণত আমি ব্যৱহাৰ কৰোঁ সেইটো প্ৰথমতে জনাৰ আগতে আমি জানিব লাগিব এই চিন্স আৰু ফৰক কনজাংচনৰ হিচাপে ব্যৱহাৰ কৰা হয়। কনজাংচন পাৰ্টছ অফ স্পীচৰ এটা গুৰুত্বপূৰ্ণ ভাগ হয়। সো উদাহৰণ এটা ল'লে তোমালোকে স্পষ্ট হ'বা যে কেতিয়া তুমি গম পাবা যে এইটো এটা কনজাংচন হয়, অৰ্থাৎ চিন্স বা ফৰ কেতিয়া গম পাবা যে এটা কনজাংচন হয়। তোমালোকে এই চেণ্টেন্সটোত মন কৰা, ইয়াত লিখা আছে আই হেভ বিন হেপী। এই চেণ্টেন্সটো এটা সম্পূৰ্ণ ক্ল'জ হয়। ইয়াত সম্পূৰ্ণ অৰ্থ প্ৰকাশ পাইছে, য'ত ছাবজেক্ট আৰু ভাৰ্ব দেখা পোৱা গৈছে। তাৰপিছত চিন্সটোক বাদ দি তাৰ পিছত কি লিখা আছে, আই মেট ইউ। ইয়াত আই মেট ইউত লিখা আছে এটা ছাবজেক্ট আছে আৰু এটা ভাৰ্ব আছে। তো এইটো এটা কি হয়, সম্পূৰ্ণ ক্ল'জ হয়। আৰু যেতিয়া দুটা বা তাতোতকৈ অধিক ক্ল'জক যেতিয়া যি শব্দই সংযোগ কৰিব বা একলগ কৰিব, সেই শব্দবোৰকে আমি কি বুলি কওঁ, কনজাংচন বুলি কওঁ। তেতিয়া আমি বুজি পাইছোঁ ইয়াত চিন্সটো কনজাংচন হিচাপে ব্যৱহাৰ কৰা হৈছে, যিহেতু চিন্সটো এটা ছাবজেক্টৰ আগত দেখা পোৱা গ'ল। নেক্সট তাৰ পিছৰ উদাহৰণটো তোমালোকে মন কৰিলে গম পাবা, ইয়াত লিখা আছে আই ষ্টেইড এট হোম। এইটো এটা সম্পূৰ্ণৰূপে এটা ক্ল'জ হ'ল বা এটা কমপ্লিট চেণ্টেন্স হ'ল। ফৰ হি, আকৌ ইয়াত এটা ছাবজেক্ট দেখা পালোঁ, গতিকে হিৰ আগত কি আছে, ফৰ আছে। হি হেজ বিন ৱৰ্কিং অল ডে, গতিকে এই ফৰটোক আমি কনজাংচন বুলি ক'ম। ঠিক আছে, এই কথাটো তোমালোকে ক্লিয়াৰ কৰি ল'বা যে ইয়াত চিন্স বা ফৰটো কি হয়। তাৰপিছত আমি চিন্স আৰু ফৰ আৰু কি ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰটোৱে হৈছে চিন্স আৰু ফৰক আমি প্ৰিপজিশ্যনৰ হিচাপে ব্যৱহাৰ কৰোঁ। এতিয়া এটা এক্সাম্পল ল'লে তোমালোকে গম পাবা। এক্সাম্পলটো লোৱাৰ আগতে তোমালোকে এটা কথা স্পষ্ট হৈ লোৱা, যিটো নেকি অত্যন্ত গুৰুত্বপূৰ্ণ কাৰেক্ট টেন্সৰ ক্ষেত্ৰতো আৰু প্ৰিপজিশ্যন কাৰেক্ট কৰাৰ ক্ষেত্ৰতো। গতিকে ইয়াত লিখা আছে, প্ৰথমটো হৈছে চিন্স। চিন্সটোক কেতিয়া ব্যৱহাৰ কৰা হয়, ডেফিনিট পইণ্ট অফ টাইম, যেতিয়া সেই প্ৰিপজিশ্যনটোক অৰ্থাৎ চিন্স প্ৰিপজিশ্যনটোৱে যেতিয়া ডেফিনিট পইণ্ট অফ টাইমক নিৰ্দেশ কৰে। অৰ্থাৎ সেই বাক্যটোৰ পৰা এই কথাটো স্পষ্ট হ'ব লাগিব যে কিবা এটা ঘটনা বা কাম এটা নিৰ্দিষ্ট বা এটা একদম পুৰা ক্লিয়াৰ সময়ৰ পৰা যেতিয়া আৰম্ভ কৰা বা ষ্টাৰ্ট কৰা বুজাব, তেতিয়াই আমি ক'ম যে তাত চিন্স ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত আহিলে এটা এক্সাম্পল। ইয়াত তোমালোকে এক্সাম্পলটো মন কৰিলে গম পাবা, আই হেভ বিন ইল চিন্স মানডে। এতিয়া মানডে বুলি ক'লে আমি গম পালোঁ যে এটা স্পষ্ট দিনৰ কথা ক'লে, ক্লিয়াৰ হৈ গ'ল কথাটো যে কেতিয়াৰ পৰা মোৰ বেমাৰ হৈছে, মানডেৰ পৰা মোৰ বেমাৰ হৈ আছে। গতিকে সেইকাৰণে ইয়াত চিন্স প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰা হৈছে। নেক্সট তোমালোকে চোৱা, ফৰ কেতিয়া ব্যৱহাৰ কৰিম প্ৰিপজিশ্যনৰ হিচাপে, যেতিয়া পিৰিয়ড অফ টাইম বা এটা আমি ডিউৰেশ্যন বুলি ক'ম, এটা সময়ৰ কি হ'ব, সীমা হ'ব। ধৰি লোৱা 2 ঘণ্টা, মানে 2টা বজাৰ পৰা ছাপ'জ 5টা বজালৈকে তুমি কিবা এটা কাম কৰিলা। তো ইয়াত কেইঘণ্টা তুমি কাম কৰিলা, 2 বজাৰ পৰা 5 বজালৈকে তুমি নিশ্চয় 3 ঘণ্টা কাম কৰিলা। গতিকে এই যে ডিউৰেশ্যন, এই যিটো সময়সীমা নিৰ্দেশ কৰিব, তাক তেতিয়া আমি কি কৰিম, ফৰ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিম। তো এটা এক্সাম্পল ল'লে গম পাবা, ইয়াত লিখা আছে এক্সাম্পলটো কি বুলি, উই হেভ বিন ফ্ৰেণ্ডছ ফৰ 5 years। মন কৰা, কি বুলি ক'লে, আমি 5 বছৰৰ পৰা বন্ধু হিচাপে আছোঁ। গতিকে ইয়াত 5 years বুলি কথাটো কৈ দিলে। কোনটো 5 বছৰ ইয়াত সেইটো ক্লিয়াৰলি মেনশ্যন কৰা নাই। গতিকে এটা কি ক'লে, সময়ৰ সীমা নিৰ্দেশ কৰিছে, সেইকাৰণে আমি ইয়াত ফৰ প্ৰিপজিশ্যনটো ইউজ কৰিছোঁ।
এতিয়া মন কৰা পইণ্ট অফ টাইম কোনবোৰ শব্দক আমি পইণ্ট অফ টাইম বুলি কওঁ পইণ্ট অফ টাইম মানে হৈছে এ স্পেচিফিক মোমেণ্ট when an action begins যেতিয়া এটা একশ্যন আৰম্ভ হ'ব এটা ক্লিয়াৰ বা এটা স্পেচিফিক সময়ৰ পৰা তেতিয়া আমি তাত পইণ্ট অফ টাইম ব্যৱহাৰ হৈছে বুলি ক'ব লাগিব তোমালোকে পইণ্ট অফ টাইমত নিশ্চয় গম পাইছা পইণ্ট অফ টাইম বুজালে সিন্স ব্যৱহাৰ কৰা হয় সেইকাৰণে ইয়াত লিখা আছে since 6 AM since Monday since January since 2020 since yesterday since my childhood since 8 o'clock since midnight বা noon এই ধৰণৰ শব্দৰ ক্ষেত্ৰত এইবোৰে কি বুজাইছে স্পেচিফিক এটা মোমেন্ট বুজাইছে এটা সময় বুজাইছে সেইকাৰণে ইয়াত আমি since ব্যৱহাৰ কৰিছো নেক্সট তাৰপিছত পিৰিয়ড অফ টাইম মানে কি পিৰিয়ড অফ টাইম মানে হৈছে ডিউৰেশ্যন অৰ লেন্থ অফ টাইম এটা সময়ৰ ডিউৰেশ্যনক নিৰ্দেশ কৰে পিৰিয়ড অফ টাইমৰ কিছুমান এক্সাম্পলছ লৈ লোৱা ফৰ 2 days হ'ব পাৰে ফৰ 5 months হ'ব পাৰে ফৰ এ লং টাইম হ'ব পাৰে ফৰ উইক হ'ব পাৰে ফৰ এ মন্থ হ'ব পাৰে এই ধৰণে হ'ব পাৰে ফৰ এ ইয়েৰ হ'ব পাৰে গতিকে এইবোৰ আছিলে সিন্স আৰু ফৰৰ কিছুমান ব্যৱহাৰ এতিয়া এক্সাম্পলছ টু ক্লিয়াৰিফাই দ্য কনচেপ্ট এতিয়া আমি কিছুমান এনেকুৱা এক্সাম্পলছ ল'ম যি এক্সাম্পলছৰ জৰিয়তে আমাৰ কথাবোৰ আৰু স্পষ্ট হৈ যাবগে সেই এক্সাম্পলছবোৰ হৈছে চোৱা ইয়াত কি লিখা আছে they have been here for since a month এতিয়া এ মন্থ বুলি ক'লে কোনটো মন্থৰ কথা ক'লে সেই কথাটো ইয়াত ক্লিয়াৰ হোৱা নাই বা ক্লিয়াৰিফাই হোৱা নাই সেই কথা তুমি বুজি ল'ব লাগিব যে এ মন্থ বুলি ক'লে হয়তো জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীলৈকেও হ'ব পাৰে ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈকেও হ'ব পাৰে গতিকে ইয়াত ক্লিয়াৰলি কোৱা নাই কাৰণে আমি ইয়াত ফৰ প্ৰিপজিশ্যনটো ইউজ কৰিব লাগিব নেক্সটটো চোৱা ইয়াত কি লিখা আছে they have been living here for since January ইয়াত জানুৱাৰী মন্থটো ক্লিয়াৰলি দি দিলে গতিকে পইণ্ট অফ টাইমক বুজাই আছে সেইকাৰণে ইয়াত কি ব্যৱহাৰ কৰিব লাগিব since প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিব লাগিব এবাৰ ইয়াৰ পিছৰ উদাহৰণটো মন কৰা খুব গুৰুত্বপূৰ্ণ এটা উদাহৰণ লোৱা হৈছে ইয়াত লিখা আছে they have been absent since for last week চোৱা লাষ্ট উইক বুলি কোৱাৰ লগে লগে যদি কেৱল উইক ৱৰ্ডটো থকাহেঁতেন উইক বুলি ক'লে এটা সপ্তাহ এতিয়া কোনটো সপ্তাহত সেই ঘটনাটো সংঘটিত হৈছে আমিতো ক্লিয়াৰলি ক'ব নোৱাৰো গতিকে উইক বুলি ক'লে কি হয় 7 দিনৰ সমষ্টিক বুজায় তেতিয়া আমি ফৰ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ কিন্তু ইয়াত লাষ্ট উইক বুলি ক'লে যোৱা সপ্তাহৰ কথা ইয়াত ক্লিয়াৰলি স্পষ্টকৈ কৈ দিয়াৰ কাৰণে ইয়াত আমি সিন্স প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব মনত থবা লাষ্ট উইক থাকিলে সিন্স প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিব লাগিব ইয়াৰ পিছত আকৌ নেক্সট এটা উদাহৰণ মন কৰা ইয়াত কি লিখা আছে they have been absent for since last 2 weeks লিখা আছে last 2 weeks এতিয়াও ইয়াত last 2 লিখা আছে গতিকে ইয়াত তোমালোকে মন কৰা weeks লিখা আছে এই weeksটো কি হয় সিঙ্গুলাৰ নে প্লুৰেল weeksটো হৈছে প্লুৰেল ফৰ্ম গতিকে last 2 weeks বুলি ক'লে আমি তাত যদি since বহাই দিওঁ তেতিয়া ভুল হ'ব তেতিয়া আমি বহাব লাগিব for কাৰণ since সদায় সিঙ্গুলাৰ ফৰ্মত ইউজ হয় কিন্তু forটোহে প্লুৰেল ফৰ্মত ইউজ হয় সেই গতিকে লাষ্ট 2 উইকস থাকিলে আমি কি ব্যৱহাৰ কৰিব লাগিব for ব্যৱহাৰ কৰিব লাগিব এই কেইটামান উদাহৰণ গুৰুত্বপূৰ্ণ তোমালোকে চাই থব পাৰা নেক্সট ইউজেছ অফ for এটা for ক'ত বাকি ক্ষেত্ৰত ব্যৱহাৰ কৰো সেইটো তোমালোকে এবাৰ বুজি লোৱা ডিউৰেশ্যন অফ টাইম আমি প্ৰিপজিশ্যন হিচাপে ব্যৱহাৰ কৰোঁ তেতিয়া ডিউৰেশ্যন অফ টাইম বুলি কওঁ ইয়াৰ উদাহৰণ তোমালোকে ইতিমধ্যে শিকিলা গতিকে ইয়াত আৰু বেছি নকওঁ নেক্সট আছে তোমাৰ পাৰপজ বা ইণ্টেণ্ডেড আৰু পাৰপজ হিচাপেও ব্যৱহাৰ কৰা হয় পাৰপজ মানে কিবা এটা উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি ব্যৱহাৰ কৰা হয় এটা উদাহৰণ ল'লে গম পাবা দিছ গিফ্ট ইজ ফৰ ইউ তাৰমানে এইটো তোমাৰ কাৰণে মানে গিফ্টটো অনা হৈছে সেইকাৰণে ফৰ ব্যৱহাৰ কৰা হৈছে বেনিফিট আৰু প্ৰিপজিশ্যনৰ ক্ষেত্ৰত অৰ্থাৎ বেনিফিট যদি বুজায় তেতিয়াও আমি ফৰ ব্যৱহাৰ কৰিবলগীয়া হয় উদাহৰণস্বৰূপে থেংক ইউ ফৰ ইয়ৰ হেল্প তাৰমানে তোমাৰ হেল্পৰ পৰা যিহেতু মই উপকৃত হ'লোঁ বেনিফিট এটা পালোঁ সেইকাৰণে ইয়াত ফৰ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰা হৈছে নেক্সট আছে ৰিজন কিবা এটা কাৰণৰ ওপৰতো বেছ কৰি আমি প্ৰিপজিশ্যন ফৰ ব্যৱহাৰ কৰোঁ আৰু এটা উদাহৰণ ল'লে গম পাবা ইয়াত লিখা আছে she was praised for her honesty তাৰমানে কিহৰ কাৰণে এটা কাৰণ এটা মানে কিহৰ কাৰণে তেখেতৰ সততাৰ কাৰণে তেখেতক প্ৰশংসা কৰা হৈছে সেইকাৰণে ইয়াত ফৰ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰা হৈছে নেক্সট আহিলে ইউজেছ অফ ফৰ আৰু ক'ত ব্যৱহাৰ কৰা হয় ডেষ্টিনেশ্যন বুলি ক'লে কি বুজায় কোনোবা লক্ষ্য স্থানত তুমি উপনীত হ'ব বিচাৰিছা
তো ইয়াত চোৱা দ্য ট্ৰেইন লিভছ ফৰ দিল্লী ক'লৈ গৈছে ট্ৰেইনখন দিল্লীলৈ গৈছে সেইকাৰণে লিভছ ফৰ মানে যিহেতু তুমি দিল্লীত উপনীত হ'বলৈ গৈ আছা বা তুমি দিল্লীত তুমি ক'বালে গতিকে ইয়াত আমি ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিলো নেক্সট তাৰপিছত চোৱা ইন ফেভাৰ অফ মানে হৈছে কাৰোবাৰ সপক্ষে তাৰমানে সপক্ষে তুমি কি কৰিছা এটা মতামত দিছা বা কিবা কাম কৰিছা তেতিয়াহ'লে আমি ফৰ ব্যৱহাৰ কৰিব লাগিব উদাহৰণস্বৰূপে চোৱা এভৰিৱান ভোটেড ফৰ দ্য নিউ ৰুলৰ কাৰণে অৰ্থাৎ নতুন শাসনৰ কাৰণে সকলোৱে কি কৰিছে তেখেতক ভোট দিছে তাৰমানে সপক্ষে ভোট দিছে তাৰমানে নেক্সট তাৰপিছত আহিলে এক্সচেঞ্জ বা প্ৰাইজ এক্সচেঞ্জৰ ক্ষেত্ৰত হাল সলনিৰ ক্ষেত্ৰত বা কিবা এটা বস্তুৰ দামৰ ক্ষেত্ৰতো আমি ফৰ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ যেনেকৈ ইয়াত লিখা আছে আই বট দ্য বুক ফৰ 500 rupees গতিকে এই কিতাপখন কিমান দামত মই কিনিলোঁ মানে 500 টকাত কিনিলোঁ এক প্ৰকাৰে পইচাটো দিয়াৰ পিছত তুমি কিতাপটো পালা গতিকে এটা এক্সচেঞ্জো বুজাইছে সেইকাৰণে ফৰ ইয়াত প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰা হৈছে ইয়াৰ পিছত আহিলে বিকজ বুলি ক'লেও আৰু যেতিয়া আমি বিকজ হিচাপে ফৰক ব্যৱহাৰ কৰিম তেতিয়া হি প্ৰিপজিশ্যন হৈ নাযাব তেতিয়া হি কনজাংচন হৈ যাবগে যেতিয়া তুমি কাৰণ অৰ্থাৎ বিকজ হিচাপে ব্যৱহাৰ কৰি ফৰক ব্যৱহাৰ কৰি আছা তেতিয়া সেই ফৰটো কিন্তু প্ৰিপজিশ্যন নহ'ব কনজাংচন হ'বগে যেনেকৈ ইয়াত লিখা আছে হি ষ্টেইড এট হোম ফৰ ইট ৱাজ ৰেইনিং গতিকে ইয়াত ফৰটো কিন্তু প্ৰিপজিশ্যন নহয় ইয়াত ফৰটো হৈছে কনজাংচন কিয় প্ৰিপজিশ্যন নহয় কাৰণ প্ৰিপজিশ্যন ছাবজেক্টৰ আগত নবহে যেহেতু ইয়াত ইট টু ছাবজেক্ট গতিকে তাৰ আগত ফৰ বহিলে গম পালো যে ই প্ৰিপজিশ্যন নহয় ই হৈছে কনজাংচন নেক্সট তাৰপিছত হৈছে ইউজেছ অফ সিন্স কেতিয়া ব্যৱহাৰ কৰা হয় সিন্স এজ এ প্ৰিপজিশ্যন হিচাপে ব্যৱহাৰ কৰা হয় তোমালোকে ইতিমধ্যে গম পালা এইটো আমি শিকিলোৱেই গতিকে ইয়াত আৰু বেছি নকওঁ তাৰপিছত সিন্স এজ এ কনজাংচন সিন্স আমি কনজাংচন হিচাপে ব্যৱহাৰ কৰোঁ এইটো ইতিমধ্যে শিকিলোঁ গতিকে এইটো আমি আৰু নকওঁ নেক্সট আছে সিন্সক কেতিয়া বিকজ হিচাপেও কোৱা হয় যেনেকৈ ইয়াত লিখা আছে সিন্স ইট ৱাজ ৰেইনিং উই ষ্টেইড এট হোম গতিকে ইয়াত সিন্সটোৱে কিহৰ হিচাপে ব্যৱহাৰ কৰা হৈছে বিকজ হিচাপে ব্যৱহাৰ কৰিছে আৰু বিকজ হিচাপে ব্যৱহাৰ কৰিলে এই সিন্সটোক প্ৰিপজিশ্যন বুলি কোৱা হ'ব নে কনজাংচন বুলি কোৱা হ'ব তোমালোকে কমেণ্ট বক্সত এইটো জনাব লাগিব নেক্সট আহিলে সিন্স এজ এ এডভাৰ্ব এতিয়া সিন্সক আমি এডভাৰ্ব হিচাপে ব্যৱহাৰ কৰোঁ এডভাৰ্ব মানে কি যি শব্দই ভাৰ্বক স্পষ্টতা প্ৰদান কৰে তাকে আমি এডভাৰ্ব বুলি কওঁ এতিয়া তোমালোকে মন কৰা সেন্টেন্সটোত ইয়াত লিখা আছে হি লেফট in 2020 and hasn't returned since গতিকে ইয়াত সিন্সটো কি হিচাপে ব্যৱহাৰ কৰা হৈছে এডভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হৈছে গতিকে এই কথাখিনি জনাবৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ ভিডিঅ' যদি ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ৱাচিং